অখিল গগৈ হেমন্ত বিশ্বৰ অক্সিজেন লৈ কাম কৰি আছে ইফালে কংগ্ৰেছতো হেমন্ত বিশ্বৰ ডাঙৰ ডাঙৰ এজেণ্ট আছে গতিকে একেলগে মিলি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেখেতসকলৰ সাহস নাই বা সেই মানসিকতা তেখেতসকলৰ নাই অখিল গগৈয়ে অবাস্তৱ কিছু আসন বিচাৰিব আৰু কংগ্ৰেছৰ মাজতো কিছুমান হেমন্ত বিশ্বৰ মানুহ আছে যিসকলে অখিলক সন্মানজনক আসন দি যে কনভিন্স কৰিব সেইটোও নকৰে আল্টিমেটলি শুনি আছো 3টা 5টাৰ কথা কৈ আছে 3টা অখিলেও বিচাৰিব 25-30টা এজন এমএলএ 25-30টা বা বিচাৰি কেনেকে বা কংগ্ৰেছেও মাত্ৰ 2টা 3টা বা কেনেকে দিয়ে এই যে তেখেতসকলৰ মাজত এইটো আল্টিমেটলি গৈ হেমন্ত বিশ্বৰ মাজত খেলি আছে বহুত পৰ্দাৰ পিছৰ পৰা আৰু চাব লাষ্টলৈকে মোৰ এটা ধাৰণা কোনো বুজাবুজি নহব আৰু তেখেতসকলে ডাঙৰ ডাঙৰকৈ কৈছিল যদি বুজাবুজি নহয় বিজেপিক অকবাৰ দিয়া হ'ব এতিয়া অখিলে উত্তৰ দিয়ক বুজাবুজি ভংগ কৰাৰ দিশে যে গৈ আছে বিজেপিক অকবাৰ কিয় দিব গৈ আছে কংগ্ৰেছেও কৈ আছিল যে আমাৰ অকলে যুঁজাৰ শক্তি নাই অকলে যুঁজাৰ যদি শক্তি নাই 15টা মান দল আছিল আধা হেৰালে ৰাস্তাৰ পৰা এতিয়া 7টা মান আছে সেইকেইটাকো আপোনালোকে আউট কৰাৰ ধান্দা কৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ